নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 13 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 29 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, তৃতীয়া তিথি আৰু অশ্বিনী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্ৰা ঋতু হয় তেতিয়া দুখিলা যোগ হ'ব। খাদ্যত আজি পটল আৰু মূলা নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। ভ্ৰমণৰ বাবে আপুনি আজি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। ভ্ৰমণ ব্যয়বহুল হ'লেও আনন্দৰ হ'ব আৰু সফলতাত সন্তুষ্টি লাভ কৰিব পাৰিব। স্বাস্থ্যজনিত সমস্যাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ যত্ন লওক। আজি সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয়জনৰ সংগত মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। এটা আনন্দেৰে ভৰপূৰ দিন অতিবাহিত কৰিব পাৰিব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব। দূৰৰ আত্মীয়ৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব যদিও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো সহকৰ্মীৰ অনুপস্থিতিত আজি আপোনাৰ দায়িত্ব বাঢ়িব। সেয়ে আপুনি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। অৱশ্যে আৰ্থিক উন্নতিত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে নৃত্য, সংগীত আদিত অপ্ৰত্যাশিতভাৱে সৌভাগ্য অৰ্জনৰ সুযোগ পাব। ইয়াত আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতাটো আপুনি উপকৃত হ'ব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগত আপুনি উৎসাহিত হ'ব পাৰিব। আজি বিবাহৰ আলোচনায়ো আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। গৃহত আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে ব্যয় বাঢ়িব যদিও সন্তুষ্টি থাকিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই এটা সুখী দিন আপোনাক উপলব্ধি কৰাব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰিব লগা হ'ব পাৰে, কিন্তু ইয়াৰ ফলত শুভাকাংক্ষী বন্ধু হ্ৰাস নাপাবলৈও লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হোৱাৰ লগতে কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত বন্ধুত্ব আগবঢ়াটো আজি বুদ্ধিমানৰ কাম নহ'ব। কোনোবাই প্ৰিয়জনৰ সংগত কিছু আনন্দময় সময় অতিবাহিত কৰিব পাৰিব। গৃহত কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আপোন ব্যক্তিৰ সহযোগ উল্লেখযোগ্য প্ৰমাণিত হ'ব। অৰ্থপ্ৰবাহো অব্যাহত থাকিব। আজি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আপুনি পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই মানসিকভাৱে আপোনাক ব্যস্ত ৰাখিব। আজি কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহকৰ্মী বন্ধুৰ সহযোগো আপুনি ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে কোনো অপ্ৰত্যাশিত সংবাদত অহেতুক চিন্তিত হ'ব পাৰে। ইয়াৰ মাজতো ঘনিষ্ঠ বন্ধুক সহযোগিতা আগবঢ়াই আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ দিশত আজি নিৰাশা হাতত লাগিব পাৰে, যদিও সংযোগত সুখ থাকিব। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। ধনৰ লগত জড়িত সকলো সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। বিশেষ অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। দূৰৰ আত্মীয়ৰ সংবাদে অহেতুক আপোনাক চিন্তাত ৰাখিব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা
অধিক শুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। পুৰণা বিষ বেদনা আদিৰ আকস্মিক আবিৰ্ভাৱত যাতে আপোনাৰ মনোবল নকমে তাৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰক। একাধিক দায়িত্ব পালনত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত নিজৰ প্ৰতিভাৰ প্ৰমাণ কৰি সন্তুষ্টি লাভ কৰিব। কিন্তু আপুনি আজি ল'ব বিচৰা যিকোনো সিদ্ধান্তত জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপুনি অতিবাহিত কৰিব পাৰিব। গৃহত পুৰণা সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। যদিও অৰ্থ সমস্যা অনুভৱ নহয়, বস্ত্ৰ আদি সামগ্ৰী ক্ৰয় কৰিও আপুনি গৃহসুখ বঢ়াব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব, কিন্তু আশা কৰা কোনো সংবাদৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয়জনৰ পৰা পোৱা কোনো সংবাদত আপোনাৰ উৎসাহ আজি দুগুণ হ'ব। আপোনাৰ মতামতসমূহত পোৱা প্ৰিয়জনৰ সমৰ্থনেও আপোনাক উৎসাহত ৰাখিব। গৃহত আপোনজনৰ স্বাস্থ্যই অহেতুক আপোনাক চিন্তাত ৰাখিব। ভ্ৰমণ কষ্টকৰ হ'লেও আৰ্থিক উন্নতিত সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা চিন্তাৰ কাৰণ হ'ব। জটিল পৰিৱেশত সফলতাৰ বাবে সহকৰ্মী সহযোগত আপুনি উপকৃত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে সাহিত্য সংস্কৃতি আদিত সুনাম অৰ্জন কৰি নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। নতুন সহপাঠীৰ লগত হোৱা পৰিচয়ে আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ সংখ্যা বঢ়াব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিব। অধিক মান অভিমানে পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। গৃহত ব্যয় বাঢ়িলেও ভূমি বাহন আদিৰ সমস্যা সমাধান হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও গৃহ সুখত সুখী হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক আবিৰ্ভাৱত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে অকস্মাত প্ৰতিভা বিকাশৰ সুযোগ পাব, কিন্তু বন্ধুৰ পৰামৰ্শত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকিব। মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈ সাৱধানতা লওক। ঘৰত মাংগলিক কৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা থাকিব। আৰ্থিক ক্ষেত্ৰত কাৰোবাক প্ৰতিশ্ৰুতি দিব লগা হ'লেও আপোন ব্যক্তিৰ সহযোগত আপুনি উপকৃত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লাগিব। আনহাতে সামান্য শাৰীৰিক দুৰ্বলতাই যাতে মানসিকভাৱেও আপোনাক দুৰ্বল নকৰে তাৰ বাবে আত্মবিশ্বাসো বঢ়োৱা আৱশ্যক। শিক্ষাৰ্থীয়ে আশা কৰি থকা শুভ সংবাদ লাভ কৰিব। বিদ্যা খ্যাতি অৰ্জনত আনন্দিত হ'ব পাৰিব। আজি আপোনাৰ নিৰ্ণয়সমূহতো শুদ্ধতা প্ৰমাণ কৰি আপুনি সুখী হ'ব। প্ৰেমৰ দিশত কোনো ব্যক্তিৰ লগত অকস্মাত হোৱা সাক্ষাৎকাৰে দিনটো আনন্দৰ কৰি গঢ়ি তুলিব। কোনোবাই প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। গৃহত অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব আৰু অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব। বস্ত্ৰ অলংকাৰ ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। গুৰুত্বপূৰ্ণ দিশত সফলতাৰ বাবে সহকৰ্মী বন্ধুৰ সহযোগত আপুনি উপকৃত হ'ব। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আৰু সহযোগতো আপোনাৰ মনোবল বাঢ়িব। শিক্ষাৰ্থীয়ে গীত বাদ্য আদিত প্ৰতিভা বিকাশত
জনপ্ৰিয়তা বৃদ্ধি কৰিব পাৰিব। গুৰুজনৰ পৰা প্ৰশংসিত হোৱাৰ লগতে আপোনাৰ আজি সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। প্ৰিয় ব্যক্তিক বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। আনহাতে নতুন ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন আজি বুদ্ধিমানৰ কাম নহ'ব। গৃহ পৰিৱেশত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা আগবঢ়াই আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত অধিক ধন ক্ষয় নহ'বলৈ সাৱধানতা লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰিব লগা হ'ব পাৰে, কিন্তু ইয়াৰ ফলত যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাত থকা সফলতা আৰু সৌভাগ্যই আপোনাৰ জনপ্ৰিয়তা বঢ়োৱাৰ লগতে গুৰুজনকো উৎসাহিত কৰিব। নিজৰ আদৰ্শেৰে আজি আপুনি সহপাঠী বন্ধুকো প্ৰভাৱিত কৰিব পাৰিব। আজি প্ৰিয় ব্যক্তিক কোনো সহযোগিতা আগবঢ়াই সম্পৰ্কত উজ্জ্বলতা বঢ়োৱাৰ লগতে দিনটো আনন্দৰ কৰি গঢ়ি তুলিব। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। দূৰৰ অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। কিন্তু কোনো ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰো কাৰণ হ'ব পাৰে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। অধিক কৰ্মৰ দায়িত্ব পালন কৰিব লগা হ'লেও মনত উৎসাহ থাকিব। কোনো সহকৰ্মীৰ অবাঞ্ছিত পৰামৰ্শত আপুনি অসন্তুষ্ট হ'ব পাৰে, হ'লেও আপোনাৰ বাবে ই লাভজনক প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। সন্মানৰ প্ৰশ্ন থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয়জনৰ শাৰীৰিক দুৰ্বলতাৰ বাবে আজি নিৰাশা আপোনাৰ হাতত লাগিব পাৰে। আনহাতে কোনো সামগ্ৰী ক্ৰয় কৰিও আজি আপুনি আশা পূৰণ কৰিব পাৰিব। আজি বিভিন্ন ঘৰুৱা সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। অকস্মাত নতুন সমস্যা সমাধানত সঞ্চিত ধন ক্ষয় নহ'বলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দি আজি আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজি ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।